সকলোকে প্ৰভুৰ নামত জয় মাছি। মই জানিছোঁ আকৌ মথিউ চেপ্টাৰ 6 ভাৰ্ছ 19 to 24। মথি 6 অধ্যায় 19 পৰা 20লৈকে। সংসাৰিক আৰু পৰমাৰ্থিক চিন্তা। যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও সিদি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা। কিন্তু য'তে পোকে আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিদি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা। কিয়নো য'তে তোমাৰ ধন, তাতে তোমাৰ মনো হ'ব। চকুৱে শৰীৰৰ প্ৰদীপ। এই হেতুকে তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হ'ব। কিন্তু তোমাৰ চকু যদি বেয়া হয়, তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ'ব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয়, তেন্তে সেই আন্ধাৰে কিমান গভীৰ। কোনেও দুজন গৰাকীক খটিব নোৱাৰে, কিয়নো তেওঁ এজনক ঘিণ কৰি আনজনক ভাল পাব, নাইবা এজনক আসক্ত হৈ আনজনক সেৱা জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন এই উভয়তো খটিব নোৱাৰা। আজি আমাক বাইবেলত কৈছে, আমাক সংসাৰিক ধন কামাবলৈ দিয়া নাই, কিয়নো আমাৰ ধন হ'লে আমি নিজকে নিজে বহুত গৌৰৱ আৰু নিজকে নিজে বৰ ডাঙৰ বুলি ভাবোঁ। কিন্তু আজি আমাক বাইবেলত কৈছে, আমাক সংসাৰিক ধন কামাব দিয়া নাই, কিয়নো সংসাৰৰ ধন কামালে চোৰেও সিদি দি চুৰ কৰে বুলি কৈছে, আৰু পোকেও খায়, মামৰেও খায় বুলি কৈছে। আজি আমাক বাইবেলত কৈছে, আমাক স্বৰ্গৰ ধন সাঁচিব দিছে, য'ত পোকে আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিদি দি চুৰ কৰি নিব নোৱাৰে, সেই স্বৰ্গত আমাক ধন সাঁচিব দিছে। আহক আমি বাইবেলত কোৱা মতে আমি সংসাৰিক ধন সম্পত্তি এইকেইটা লোভ নকৰি, এই সংসাৰিক ধন মোহ মায়া এইবোৰ চিন্তাবোৰ গোটেই এৰি আমি ঈশ্বৰৰ পিছে যাওঁ, আৰু আমি ঈশ্বৰৰ যে ভালদৰে লাগি থাকোঁ, মনে প্ৰাণে যে ঈশ্বৰৰ হাতক আমি ৰখি থাকিব পাৰোঁ, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰোঁ। আৰু আনেও যে ঈশ্বৰক জানে, ঈশ্বৰ নাজানা লোকে তাৰ নিমিত্তেও আমি প্ৰাৰ্থনা কৰোঁ। কিয়নো আমি যে অকল আমি জানি থাকিম বা আমি ঈশ্বৰৰ পিছে যাওঁ, আমি অনন্ত জীৱন লাভ কৰিম, এইটো আমাক বাইবেলত কোৱা নাই। আমি যে আনৰ নিমিত্তেও প্ৰাৰ্থনা কৰিব লাগে, যে আনেও যে ঈশ্বৰ ৰাজ্য পায়, আত্মা যে নষ্ট নহয়, তেওঁলোকেও যে তাৰ নিমিত্তে আমাক বাইবেলত প্ৰাৰ্থনা কৰি থাকিব দিছে।